গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড 26লৈ আইব পাই দাদা বাইদেউ ভাই ভনীসকলক স্বাগতম জনাই পৰম গুৰুক সেৱা নিবেদিলোঁ। আমি জানো যে গুৰু বিনে আমাৰ একো কাৰ্য সিদ্ধি নহয়। অৱশ্যে কৰ্মগুণে গুৰু বেলেগ বেলেগ। সেই সকলো গুৰুক প্ৰণাম জনাই ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ পঞ্চম অধ্যায়ৰ নাৰদ আৰু মহৰ্ষি বেদব্যাসৰ মাজত আলাপ চাৰিটাৰ পূৰ্বে গুৰুক ভক্তি নিবেদি মোৰ ভাৱেৰে গুৰুৰ আবেশ সুগন্ধি ফুলৰ মালা দিলে কোনে পৰাণ ঢালিয়া সুবাস আহিলা গুৰু দামোদৰ নাম পোহৰ আলোক সেৱাৰ জনক পূজা নিতে নিতে থাল পুষ্প এহি হৃদয় কমল গুৰু বিনে নাহি হার এহি ভাবনাত ধৰম কৰম দামোদৰে ভজা প্ৰাণ অৱনত হিৰে আহা ভাই প্ৰাণ হেব গুৰুৰ চৰণ কেহ নাহি নাহি গুৰুৰ বিনাই জগত তাৰণ হার গুৰুক ভজিয়া কৃষ্ণক সেবিয়া মন কৰা সদাচাৰ জগত ঈশ্বৰ পাপ কমৰহা মৰমতি মইনৰ প্ৰচাৰি প্ৰহাৰি কবাৰে বাৰ শুনা সাধু জীৱ জ্বৰ অগতিৰ গতি গুৰুৰ চৰণ ভৰি আছে পুষ্পৰ ৰামৰ মহিমা বৈ আছে জগতে আমাক লাগে পৰশ। আশ্ৰমত মহৰ্ষি বেদব্যাসৰ দ্বাৰা আপ্যায়িত হৈ নাৰদে প্ৰশ্ন কৰিলে, হে পৰাশৰ মুনি পুত্ৰ মহাভাগ্যৱান ব্যাস, তোমাৰ আত্মা শুদ্ধ, শৰীৰ পবিত্ৰ, তোমাৰ মন প্ৰসন্ননে? তুমি সমস্ত ধৰ্মসমূহ জানা, তুমি পৰিপূৰ্ণ সুবিস্তীৰ্ণ মহাভাৰত ৰচনা কৰিছা। সকলোৰে ওচৰত যিটো সনাতন ধৰ্ম আছে সেয়া তুমি বিচাৰ কৰিছা। ইমানবিলাক কৰাৰ পিছতো তুমি কিয় নিজকে অকৃতাৰ্থ বুলি ভাবি মনত দুখ পাইছা? ইয়াৰ কাৰণ আমাক কোৱা। দেৱৰ্ষি নাৰদৰ প্ৰশ্নৰ উত্তৰত মহৰ্ষি ব্যাসদেৱে ক'লে, তুমি মোৰ বিষয়ে যি কলা সেয়া যথাৰ্থ,
কিন্তু মোৰ আত্মাই একোতে পৰিতুষ্ট হ'ব পৰা নাই। মোৰ অসন্তুষ্টিৰ কাৰণ মই অনুধাৱন কৰিব পৰা নাই। হে দেৱৰ্ষি নাৰদ, তুমি ব্ৰহ্মাৰ পুত্ৰ, অসীম জ্ঞানসম্পন্ন। সেয়েহে মোৰ পৰিতুষ্টিৰ কাৰণ সন্দৰ্ভত তোমাৰ ওচৰত প্ৰশ্ন কৰিছোঁ। হে পুৰাণ পুৰুষ, উপাসনা কৰোঁ। তুমি সূৰ্যৰ দৰে সৰ্বদাই ভ্ৰমণ কৰি আছা। বায়ুৰ দৰে সকলো অন্তৰতে প্ৰৱেশ কৰা। সকলোৰে মনৰ ভাৱ তুমি দেখা পোৱা। মই যোগবলেৰে পৰম ব্ৰহ্ম লাভ কৰিছোঁ। অধ্যয়ন কৰি বেদ বিষয়ত নিপুণতা লাভ কৰিছোঁ। তথাপি মোৰ অন্তৰৰ দুখৰ কাৰণ বুজি পোৱা নাই। তাৰে কাৰণ কোৱা। বেদব্যাসৰ প্ৰশ্নৰ উত্তৰত দেৱৰ্ষি নাৰদে ক'লে, তুমি ভগৱানৰ নিৰ্মল যশ কোৱা নাই। সেই যশ প্ৰকাশ অবিহনে ভগৱান পৰিতুষ্ট নহয়। হে মুনিশ্ৰেষ্ঠ বেদব্যাস, তুমি বাসুদেৱৰ মহিমা বৰ্ণনা কৰা নাই। যি সমস্ত গ্ৰন্থৰ ৰস অলংকাৰ আদি উপস্থাপন কৰা নাই। সমস্ত জগতৰ দেৱতা, সমস্ত জগতক পবিত্ৰ কৰ্তা হৰিৰ যশ কীৰ্তন নকৰিলে সেয়া কাকতীৰ্থ তুল্য, অৰ্থাৎ কোনো ফল লাভ নহয়। মানস সৰোবৰৰ হংসতুল্য ভাগৱতৰ ভগৱানৰ যশ কীৰ্তিত হয়। যি সাধুসকলে শ্ৰৱণ কৰি থাকে, তাৰ লগে লগে কীৰ্তন কৰি থাকে। যিবিলাক বাক্যত ভগৱানৰ নাম যশ কীৰ্তনমূলক শ্লোকসমূহ ৰৈ আছে, তেনেবোৰ বাক্যৰ উচ্চাৰণত সকলোৰে পাপ বিনাশ কৰে। মোক্ষ লব্ধ যি সাধক অবিদ্যাৰূপ নিৱৰ্ত জ্ঞানসমূহত যদি অচ্যুতৰ ভাৱ উদয় হয়, তথাপি তাৰ দৰে সাধকৰ শোভা নাপায়। নিৰন্তৰ যিবিলাক দুখ চলি আছে বা থাকে, সেই কাম্য ধৰ্ম অথবা যি নিষ্কাম কৰ্ম যদি ভগৱানক অৰ্পণ কৰা নহয়, তেতিয়া সেই সাধকৰ মোক্ষ প্ৰাপ্তি হ'ব নোৱাৰে। হে ভাগ্যৱান পৰাশৰ পুত্ৰ, তুমি অব্যৰ্থ জ্ঞান লাভ কৰিছা। তুমি শ্ৰীকৃষ্ণৰ অদ্ভুত অপূৰ্ব লীলাৱলী স্মৰণ কৰি সেইবোৰ বৰ্ণনা কৰা। এইহেন জগতৰ ভগৱান ৰূপ ভাগৱত লীলা ব্যতীত অন্য বিষয়ত যদি তোমাৰ লক্ষ্য থাকে, তেতিয়াহ'লে সেই পৃথক দৰ্শনজনিত ৰূপ আৰু নামত তোমাৰ মতি অস্থিৰ হৈ থাকিব। বায়ুৰ দ্বাৰা চলন্ত নৌকাৰ দৰে অস্থিৰ হবা, স্থিৰ নহবা। হে মহাভাগ্যৱান বেদব্যাস, তুমি যিবিলাক বিষয়ত আসক্ত, জনগণৰ কল্যাণৰ নিমিত্তে নিন্দিত কাম্য ধৰ্ম বুলি উপদেশ কৰাত তোমাৰ কিন্তু মহা অন্যায় হৈছে। তোমাৰ উপদেশ জনগণে মানি অধৰ্মক ধৰ্ম বুলি স্থিৰ কৰিছে। বিচক্ষণ ব্যক্তিসকলে পৰমেশ্বৰ ভগৱানৰ বিশ্বৰূপ আনন্দময় ৰূপ অনুভৱ কৰিব পাৰে, কিন্তু সাধাৰণ মনুষ্যই সেয়া অনুভৱ কৰিব নোৱাৰে। সেয়ে এই জনগণৰ নিমিত্তে তুমি ভগৱানৰ আনন্দময় লীলা বৰ্ণনা কৰা। অধৰ্মবিলাক পৰিত্যাগ কৰি ধৰ্ম সংগত হৰিৰ চৰণ ৰূপ কমলত ভজনা কৰি কৰি অপৰিপক্ক অৱস্থাত যদি তেওঁ মৃত্যুমুখত পতিত হয় অথবা সাধন পথৰ পৰা ভ্ৰষ্ট হয়, তেতিয়াহ'লে তাৰ কি মংগল নহ'ব? ভাগৱতৰ ভজনা কৰি কৰি কোনো মানুহে যদি স্বধৰ্ম আচৰণ কৰে, তাৰ কি লাভ বা ক্ষতি হ'ব, সেয়া বৰ্ণনা কৰা। সাধাৰণ মানুহৰ ভিতৰত যিসকল বিবেকী, তেওঁলোকে ভাগৱতৰ ভক্তি সুখৰ আৰু আনন্দময় সুখৰ বাবে যত্ন কৰে। এনে সুখ সত্যলোকৰ পৰা নৰকতো পোৱা নাযায়। দুখ যেনেদৰে অনায়াসে আহে, ঠিক তেনেদৰে কৰ্মফলৰ সুখ সৰ্বতোভাৱে পোৱা যায়। হে মহাভাগ্যৱান প্ৰিয় মুকুন্দসেৱী মনুষ্য, নিম্নজাতিত জন্ম ল'লেও সকলো কৰ্মত ৰতজনৰ দৰে বিষয়সমূহত আকৃষ্ট চিত্ত হৈ কেতিয়াও সংসাৰত আবিষ্ট নহয়। এই বিশ্ব চৰাচৰ ব্ৰহ্মাণ্ড কিন্তু ভগৱানৰ পৰা পৃথক
একোটেই নহয়, সকলো একেই। কিন্তু মনত ৰাখিব লাগে যে ভগৱান জগতৰ পৰা পৃথক। এই ভগৱানৰ শক্তিতে সৃষ্টি স্থিতি আৰু লয় হৈ থাকে। এই সমস্ত বিষয়ত তুমি পূৰ্ণ অৱজ্ঞাত। হে মহাভাগ্যৱান অব্যৰ্থ দ্ৰষ্টা বেদব্যাস, তুমি স্বয়ং পৰমাত্মা পুৰুষৰ অংশত জগতৰ কল্যাণৰ হেতু জন্মগ্ৰহণ কৰিছা। বিৰাটৰূপী পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ পৰমাচাৰ্য লীলা অধিক ৰূপত কীৰ্তন কৰে। এই আচাৰ্য লীলা বৰ্ণনাকাৰী উত্তম শ্লোকসমূহ ভগৱানৰ গুণবৰ্ধনকাৰী। মানুহৰ তপস্যা শাস্ত্ৰ শ্ৰৱণ আৰু সমস্ত লোকৰ সৱনসমূহ অধ্যয়ন কৰিলে জ্ঞানদানৰ অক্ষয় ফল লাভ হয়। এই পূৰ্বজন্মত এগৰাকী ব্ৰাহ্মণৰ দাসীৰ গৰ্ভত মই জন্ম লৈছিলোঁ। বৰ্ষাকাল সমাগত হ'লে যি ব্ৰাহ্মণ গৃহত মই একত্ৰ বাস কৰিছিলোঁ, তাত সমস্ত গুণী মুনিসকলৰ সমাগম হ'লে বাল্যকালত মই সেই মুনিসকলৰ সেৱাৰ নিমিত্তে নিযুক্ত আছিলোঁ। সেই মুনিসকল আছিল সমদৰ্শী। মই মুনিসকলৰ অনুজ্ঞাৱৰ্তী হৈ থাকোঁ। সেই সমদৰ্শী মুনিসকলৰ উচ্ছিষ্ট পাত্ৰৰ অৱশিষ্ট অংশত মাত্ৰ এবাৰ ভোজন কৰিব পাৰোঁ। তাৰ ফলত মোৰ সমস্ত পাপ বিদূৰত হৈ যায়। তেওঁলোকৰ হৰিভক্তিত মোৰ ৰুচিও উৎপাদিত হয়। সেই মুনিসৱে প্ৰতিদিনে কৃষ্ণ কথা গায়। মই অনুগ্ৰহিত হৈ শ্ৰীকৃষ্ণৰ প্ৰতিটো কথা শ্ৰদ্ধা সহকাৰে শুনো। এই ব্ৰাহ্মণসকলৰ ওচৰত শ্ৰীকৃষ্ণৰ লীলামূলক গানসমূহ শুনাৰ লগত শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ ৰতি জন্মে। হে পৰাশৰ পুত্ৰ মহামতি বেদব্যাস, সেই মধুৰ কীৰ্তিশালী ভগৱানত মোৰ মতি হৈছিল। সেই মতিৰে মই এই পৰিদৃশ্যমান জগত সংসাৰ সৎ আৰু অসৎ ৰূপ যোগমায়াৰ দ্বাৰা পৰিকল্পিত হৈ থকা মই দৰ্শন কৰিলোঁ। এই ৰূপ আমাৰ সূক্ষ্ম আৰু স্থূল শৰীৰ নিজৰ অবিদ্যাৰ দ্বাৰাই নিত্য মুক্ত স্বৰূপ তেওঁৰ আত্মাত কল্পিত হৈছে। বৰ্ষাকালৰ পৰা শৰৎকালৰ প্ৰতি সন্ধ্যাত মহাত্মাসকলৰ হৰিৰ অমল যশমূলক গান কীৰ্তন হয়। সেই গান কীৰ্তন মই শ্ৰৱণ কৰোঁ। এইদৰে হৰি গান সংকীৰ্তন শুনাৰ ফলত মোৰ ৰজ আৰু তমগুণ বিনাশ হয় আৰু শ্ৰীহৰিৰ প্ৰতি ভক্তি উদয় হয়। হৰিৰ যশ কীৰ্তন শুনি শুনি শ্ৰী ভগৱানৰ প্ৰতি মই অত্যন্ত অনুৰক্ত বিনীত শ্ৰদ্ধাশীল হওঁ আৰু মোৰ সমস্ত পাপৰ অৱসান ঘটে। তেওঁৰ সংগত মই অত্যন্ত সংযত আৰু মুনিসকলৰ অনুগত হওঁ। সেয়েহে মুনিসকলৰ প্ৰত্যাগমনৰ সময়ত মোক গোপন জ্ঞান উপদেশ দিয়ে। সেইবোৰ মই ভগৱান ব্ৰহ্মাক কৈছিলোঁ। মুনিসকলৰ দ্বাৰা দৃষ্ট এই জ্ঞানেৰে মই সমস্ত জগতৰ মায়া প্ৰৱৰ্তক ভগৱান বাসুদেৱৰ প্ৰভাৱ জানিছিলোঁ। ইয়াৰ দ্বাৰাই ভক্তই ভগৱানৰ ধৰ্মত চলি থাকে। হে ব্ৰাহ্মণ, সকলোৰে নিয়ামক এই ভগৱানত সমস্ত কৰ্ম সমৰ্পণ কৰা হয়। সেয়া আধিভৌতিক, আধিদৈবিক আৰু আধ্যাত্মিক এই তিনি তাপ বিনাশক। হে সুব্ৰত, যি দ্ৰব্যসমূহেৰে বা ব্যৱহাৰৰ হেতু প্ৰাণীসকলৰ দেহত ৰোগ স্থিত হয়, সেই দ্ৰব্যৰে কেতিয়াও ৰোগ নিৰাময় কৰা নাযায়। কিন্তু দ্ৰব্যান্তৰেৰে মিশ্ৰিত হ'লে সেয়া ৰোগ নিৰাময়ৰ কাৰণ হয়। যি কৰ্ম কৰিলে মানুহৰ বন্ধন উৎপত্তিৰ কাৰণ হয়, সেই কৰ্ম যদি পৰমেশ্বৰক অৰ্পণ কৰা যায়, তেনেহ'লে সেয়াই মোক্ষৰ কাৰণ হৈ থাকে। ভগৱানৰ প্ৰীতিৰ কাৰণে যি কৰ্ম কৰা হয়, সেয়া ভক্তিযোগত নিষ্কাম, কৰ্মযোগত জ্ঞানদান কৰে।
ভক্তিযুক্ত ভগৱানৰ শিক্ষা অনুসাৰে বাৰে বাৰে শ্ৰীকৃষ্ণৰ গুণ স্মৰণ হৈ থাকে। যদি কোনো মানুহে পূজা কৰাৰ সময়ত কোৱা হয় যে তুমি ভগৱান বাসুদেৱ, তোমাক প্ৰণাম কৰোঁ, সেইদৰে নিৰ্দিষ্ট মূৰ্তিৰ নাম উল্লেখ কৰি যিয়ে যজ্ঞ কৰি থাকে তেওঁ ব্ৰহ্মতত্ত্ব দৰ্শন কৰে। তেওঁলোকে প্ৰদান কৰা সেই উপদেশ মই পালন কৰিছোঁ। ভগৱান বাসুদেৱে মোক জ্ঞান, ঐশ্বৰ্য আৰু প্ৰেম দান কৰিছে। তুমি ভাগ্যৱান, তুমি পৰাশৰ পুত্ৰ যশস্বী, তুমি ভগৱানৰ বিশ্বৰূপ যশ বৰ্ণনা কৰা। ভাগৱত পুৰাণ পাঠ কৰিলে জ্ঞানীসকলৰ জানাৰ ইচ্ছা নিৱৰ্তিত হয়। নিৰন্তৰ দুখ নিবাৰণৰ অন্য উপায় নাই। বিবেকীসকলে এই কথা মনত ৰাখে। ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ৫ম অধ্যায় সমাপ্তৰ লগে লগে কওঁ, আমাৰ গুৰু দেৱদামোদৰে সত্ৰ সংস্কৃতিৰে প্ৰতিদিনে ভাগৱত পঠন শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰি থাকিবলৈ আমাক উপদেশ দিছে। ভাগৱত সকলো স্তৰৰ লোকে বুজিবলৈ ভট্টদেৱক কথা ভাগৱত লিখিবলৈ আদেশ দিছিল, যাৰ ফলত ভট্টদেৱ গদ্যৰ জনক ৰূপে প্ৰতিষ্ঠিত। কাৰণ বিষ্ণু অৱতাৰ ৰূপী দামোদৰ দেৱক নাৰদে সন্ন্যাসী ৰূপত দীক্ষা দিয়া কথা আগতেই গুৰুলীলাৰ পৰা উল্লেখ কৰা হৈছে। সেই কথাকেই মোৰ ভাষাৰে কওঁ। আহিলা নাৰদ মুনিয়, অহে বিষ্ণু আজ্ঞা পাই, নাৰায়ণ নাম লৈ শূন্যতে ভ্ৰমিলা, আহিলা নাৰদ মুনিয়। মাধৱ মন্দিৰ দেখিও, হে নাৰদ নামিলা, সন্ন্যাসীৰ বেশ লৈয়া গুৰুৰ পাশে গৈলা, আহিলা নাৰদ মুনিয়। বিষ্ণু যেন দেখি গুৰুক, হে নাৰদ ৰহিলা, নাৰায়ণ নাম গাই গুৰু কহে বিলা, আহিলা নাৰদ মুনিয়। শুনা দামোদৰ প্ৰভু, হে দীক্ষা নাম দিব, নিৰলত আহা প্ৰভু বিষ্ণু আজ্ঞা পালো, আহিলা নাৰদ মুনিয়। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ২৬ সমাপন কৰি নমস্কাৰেৰে মই অনন্ত কুমাৰ শৰ্মা। জয় গুৰু দেৱদামোদৰ।